চাহ জনগোষ্ঠীক ভূমিৰ পট্টা প্ৰদানৰ প্ৰসংগত মন্ত্ৰী ৰূপেশ গোৱালাৰ মন্তব্য। ডিচেম্বৰ মাহৰ ভিতৰতে প্ৰপত্ৰ বিতৰণৰ কাম আৰম্ভ হ'ব বুলি মন্তব্য মন্ত্ৰী ৰূপেশ গোৱালাৰ। সমিতি গঠনৰ কাম চলি থকাৰ লগতে সাৰ্ভেও চলি আছে বুলি মন্তব্য কৰিছে মন্ত্ৰীগৰাকীয়ে। ফেব্ৰুৱাৰী মাহৰ ভিতৰত প্ৰথম পৰ্যায়ৰ ভূমিৰ পট্টা প্ৰদানৰ চেষ্টা কৰা হৈছে বুলি উল্লেখ কৰিছে ৰূপেশ গোৱালাই। ডিসেম্বৰ মাহৰ ভিতৰতে আমি প্ৰপত্ৰসমূহ বিতৰণ কৰাৰ এটা পৰিকল্পনা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত লোৱা হৈছে। বাগিচাবিলাকত আমি কমিটি গঠনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছোঁ। সাৰ্ভে আদিৰ কাম চলি আছে। বাগিচা পৰ্যায়ত কমিটি গঠন হ'ব আৰু মহকুমা পৰ্যায়ত কমিটি গঠন হ'ব। এই কমিটিসমূহে গোটেই বিষয়টো তদাৰক কৰিব আৰু আমাৰ প্ৰপত্ৰৰ কামো এই মাহৰ পৰা আৰম্ভ হ'ব। আমি চেষ্টা কৰি আছোঁ বা মুখ্যমন্ত্ৰী মহোদয়ৰ এটা ইচ্ছা আছে যে আমি এটা লট যাতে ফেব্ৰুৱাৰী মাহৰ ভিতৰতে যিমান আমি ৰেডি কৰিব পাৰোঁ, আমি এটা সংখ্যা যাতে আমি পট্টা হাতত তুলি দিব পাৰোঁ, তাৰ কাৰণে আমাৰ কাম ইতিমধ্যে আৰম্ভ হৈছে।